So welcome to the discussion again. So আমি যিখিনি কথা আগত আলোচনা কৰি আছিলোঁ সেই সেলফ হেল্প গ্ৰুপ সম্পৰ্কে বা সেলফ হেল্প গ্ৰুপ গঠন সমবায় সমিতি গঠন কেনেকৈ গঠন কৰিব লাগে বা ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ কিয় গঠন কৰিব লাগে গঠন কৰিলে আমাৰ কি বেনিফিট হ'ব এটসেট্ৰা এটসেট্ৰা সো ইয়াৰ পিছতে আমি আহিছোঁ যে কোঅপাৰেটিভ ভ্যালুজ কি মানে ইয়াৰ মূল্যবোধ কি মূল্য বা মানদণ্ড এটা বিশেষ মানদণ্ড বা মূল্যবোধৰ ভিত্তিতহে আমি সমবায় সমিতি এখন গঠন কৰিব লাগে এটা সমবায় সমিতিখন যেতিয়া আমি গঠন কৰিম তেতিয়া আপুনি এটা কথা সদায় মনত ৰাখিব যে সমবায় আৰু অন্য ব্যৱসায় বা অন্য অনুষ্ঠান এই দুটা অনুষ্ঠান কিন্তু পৃথক সমবায় অনুষ্ঠানটো অন্য অনুষ্ঠানৰ পৰা সম্পূৰ্ণ পৃথক এই কাৰণেই বুলি কৈছোঁ যে যেতিয়া আপুনি দেখিব যে সমবায় বুলি কৈছোঁ সমবায় বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু আপুনি ইনসেপাৰেবল মানে এইকাৰণে কৈছোঁ যে প্ৰিন্সিপল এণ্ড ভ্যালুজ মূলনীতি আমি মূলনীতিখিনি আগতে আলোচনা কৰিছোঁহি 7টা মূলনীতিৰ কথা আমি আগতে আলোচনা কৰিছোঁ মোৰ আগৰ ভিডিঅ'টোত কিন্তু এতিয়া এই মূলনীতিৰ লগত আৰু যদি এই ভ্যালুজখিনি এই মানকখিনি বা মূল্যবোধখিনি যিখিনি মূল্যবোধৰ ওপৰত ভিত্তি কৰি সমবায় সমিতি এখন গঠন হৈছে সেই মূল্যবোধখিনি যদি বা ভ্যালুজখিনি কোঅপাৰেটিভ ভ্যালুজখিনি যদি আমি ফলো নকৰোঁ দেন ইট উইল নট বি টাৰ্মড এজ কোঅপাৰেটিভ ইনষ্টিটিউশ্যন কোঅপাৰেটিভ অৰ্গেনাইজেশ্যন গতিকে এনে ধৰণৰ কথা কিছুমান আজি আমি আলোচনা কৰিম যিখিনি কথা নেকি আমাৰ কাৰণে খুবেই দৰকাৰী আমি আচলতে আমি যেতিয়া সমবায় সমিতি গঠন কৰোঁ বা আমাৰ মাজত যিখিনি সমবায় সমিতি আছে সেই সমবায় সমিতিখিনিয়ে আচলতে এটা সাংঘাতিক ভুল কৰে সেই ভুলটো হৈছে কি যে আমি সমবায় সম্পৰ্কে এই যে দুটা কথা মই ক'লোঁ আপোনাৰ প্ৰিন্সিপলছ এণ্ড ভ্যালুজ সেই প্ৰিন্সিপলছ এণ্ড ভ্যালুজৰ কথাখিনি আমি এনালাইচিছ নকৰাকেই কি কৰোঁ বা অধ্যয়ন নকৰাকেই আমি কি কৰোঁ কোনোবাই কৈছে যে আমি কোঅপাৰেটিভ কৰিব পাৰোঁ কোঅপাৰেটিভ কৰিলোঁ কি কোঅপাৰেটিভ কৰিব পাৰোঁ নাজানো কেনেকৈ কোঅপাৰেটিভ কৰিব লাগে নাজানো কোঅপাৰেটিভৰ প্ৰিন্সিপলছ কি নাজানো কোঅপাৰেটিভৰ ভ্যালুজ কি নাজানো তাৰপিছতো কিন্তু আমি কোঅপাৰেটিভ ফৰ্ম কৰি তাৰপিছত কি হ'ল কোঅপাৰেটিভখন আমি গঠন কৰি লৈ ৰেজিষ্ট্ৰেশ্যন কৰি লৈ আৰম্ভ কৰি দিলোঁ কিন্তু এক্টিভ পাৰ্টিচিপেশ্যন নীল আমি যিখিনি মানুহক লৈ কোঅপাৰেটিভ গঠন কৰিছিলোঁ সেইখিনি মানুহৰ কোনো পাৰ্টিচিপেশ্যন নাই এতিয়া এনেকুৱা ধৰণৰ সিচুৱেশ্যনত আপুনি যেতিয়া এই শব্দকেইটা সেলফ হেল্প সেলফ ৰেসপন্সিবিলিটি ডেমক্ৰেসি ইকুইটি সলিডাৰিটি এই শব্দকেইটা যদি আপুনি প্ৰয়োগ নকৰে বা ব্যৱহাৰ নকৰে তেতিয়াহ'লে কি হ'ব আমাৰ সমবায় সমিতিখন ঠিক তেনেধৰণৰ নহ'ব যেনে ধৰণৰ আমি হোৱাটো বিচাৰোঁ বা আচলতে হ'ব লাগিছিল আৰু তেতিয়া আপুনি চাব যে সেলফ হেল্প শব্দটো ফাৰ্স্ট ভ্যালুটো হৈছে সেলফ হেল্প আপুনি এটা অনুষ্ঠান গঠন কৰিছে সেই অনুষ্ঠানটোত যদি আপোনাৰ ব্যক্তিগত বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ নিজৰ কোনো ধৰণৰ সহায় নহয় আপুনি যি অনুষ্ঠানটো গঠন কৰিছে সেই অনুষ্ঠানটোত আপুনি অংশগ্ৰহণ কৰি আপুনি নিজক সহায় কৰিছে ইউ আৰ হেল্পিং ইয়োৰছেল্ফ আপুনি আপোনাক সহায় কৰিছে কেনেকৈ সহায় কৰিছে আপুনি কি কৰিছে আপোনাৰ হাছতীয়া টকাখিনি যিখিনি টকা খৰচ কৰিবলৈ আপোনাৰ নহ'ল বা খৰচ কৰিবলৈ আপুনি নোৱাৰিলে সেই খৰচ কৰিব নোৱাৰা টকাখিনি আপুনি এটা জাগাত আপুনি এটা গ্ৰুপ বনাই লৈ আমি সমবায় সমিতি কৰিলোঁ সেই সমবায় সমিতিখনত আমি জমাত হ'লোঁ জমাত হোৱাৰ পিছত আমাৰ কি হ'ল সেই জমাত হোৱা কামটোৱে মোক কি কৰিলে সহায় কৰিলে যদি জমাই নথলোঁ হয় সেইখিনি মই এটা সময়ত খৰচ হৈ গ'ল হয় খৰচ হৈ যোৱা হ'লে সি মোক ঘূৰি আহিব জানো ঘূৰি নাহিব তাৰমানে এই জমা হৈ থাকিলে এই জমা হৈ থকাটো এটা মোৰ কাৰণে সহায় নহ'লনে তাৰপিছত যেতিয়া মই এটা ব্যৱসায় কৰিব বিচাৰিছোঁ বা মই মোৰ ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ সেই ব্যৱসায়টো কৰিব বিচাৰোঁতে বা সম্প্ৰসাৰণ কৰোঁতে মোক কি কৰিলে এই অনুষ্ঠানটোৱে মোক ঋণ দিলে কেনেকৈ ঋণ দিলে মই আগতে ডিছকাশ্যন কৰিছিলোঁ যে উইদাউট কোলেটেৰেল আমাৰ কোনো বন্ধকী নথক বা নিদিয়াকৈ বন্ধকী মানেতো আপুনি ধৰিব পাৰিছে যে আমি যিটো ছিকিউৰিটি ডিপজিটৰ কথা কওঁ সেই বন্ধকী নিদিয়াকৈ বা কোনো ধৰণৰ ডিপজিট বা এডিশ্যনেল ছিকিউৰিটি ডিপজিট নিদিয়াকৈ মই এটা লোন পালোঁ তাৰমানে আল্টিমেটলি মই মোক সহায় কৰিলোঁনে আৰু সেই লোনটোৰে মই যি ব্যৱসায় কৰিলোঁ সেই ব্যৱসায়ত যি মোৰ লাভ হ'ল সেই লাভ হ'লে মোৰ জীৱন ধাৰণৰ মানদণ্ডটো উন্নত হ'ব ইনকাম যেতিয়া বাঢ়িব মোৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো অট'মেটিকেলি চেঞ্জ হ'ব বা ইম্প্ৰুভ হ'ব তেতিয়া আল্টিমেটলি সেলফ হেল্প হোৱা নাই নি
তাৰ পিছতে আহিলে সেলফ ৰেসপন্সিবিলিটি মানে কি বুজাইছো যে মই যদি মোক সহায় কৰিব বিচাৰো মই এনেকুৱা এটা অনুষ্ঠান গঠন কৰি সহায় কৰিব বিচাৰো তেতিয়ালে সেই অনুষ্ঠানটোত মই যদি এজন ৰেসপন্সিবল মেম্বাৰ নহওঁ মই নিজক হেল্প কৰিবলৈ নিজে ৰেসপন্সিবল হ'ব নালাগিব জানো if I want to help somebody then I need to be responsible এটো বুজোৱা নাই মই যে আপুনি কিবা এটা কাম কৰি দিব লাগে এটো পারফর্ম কৰিব লাগে এটো সময়ত যাব লাগে এটো সময়ত খাব লাগে সেই ৰেসপন্সিবিলিটি নহয় আপুনি আসলতে কিমানখিনি আপোনাৰ দায়িত্ব আছে বা আপুনি সেই কামটো কৰিব আপুনি হসাকে বিচাৰে নে নিবিচাৰে আপুনি যদি নিবিচাৰে তেতিয়াহলে তো নহব তাৰমানে আলটিমেটলি যদি সেলফ ৰেসপন্সিবিলিটি বা নিজৰ যদি এটা দায়িত্ব বা নিজে যদি মই এই কামটো কৰিব নিবিচাৰো তেতিয়াহলে সেই অনুষ্ঠানটোত কিন্তু আপোনাৰ এক্টিভ পাৰ্টিসিপেশন নাথাকিব মই কৈছো যে প্ৰতি দেওবাৰে বা প্ৰতি মাহৰ আমি এটা দেওবাৰত লগ লাগু মিটিং কৰো কিন্তু আপুনি কৈছে নাই মোৰ সময় নাই মই এই দেওবাৰে এই মিটিঙত যাব নোৱাৰো তেতিয়াহলে আপুনি সেলফ হেল্প কেনেকৈ কৰিব সেলফ হেল্প কৰিবলৈ আপুনি নিজক সহায় কৰিবলৈ আপুনি যদি নিজে ৰেসপন্সিবল নহয় ৰেসপন্সিবিলিটি আপুনি নলয় তেতিয়াহলে আপোনাক কোনে সহায় কৰিব আপুনি কেনেকৈ সহায় পাব গতিকে এই কথাখিনি খুব দৰকাৰী তাৰ পিছতে আহিলো যে আমি যেতিয়া প্ৰিন্সিপল ডিসকাশন কৰিছিলো প্ৰিন্সিপল বা মূল নীতি ডিসকাশন কৰিছিলো তেতিয়াও মই এই ডেমোক্ৰেসি বা ডেমোক্ৰেটিক কন্ট্ৰোলৰ কথাটো কৈছিলো যেতিয়া ডেমোক্ৰেটিক কন্ট্ৰোলৰ কথাটো কৈছিলো তেতিয়া আমি দেখিছিলো যে ডেমোক্ৰেসি বা ইকুৱেলিটি সেই ইকুৱেলিটি ডেমোক্ৰেসি ইকুইটি এই কথাখিনি কিন্তু আমি কি কৰিছিলো অলপ বুজিছিলো যে ডেমোক্ৰেসি মানেটো মই কি কৈছিলো যে আমি যদি এটা অনুষ্ঠান গঠন কৰিছো এটা সমবায় প্ৰতিষ্ঠান গঠন কৰিছো তাত কি কৈছিলো আমি স্বেচ্ছাই অংশগ্ৰহণ কৰিছিলো voluntarily আমি মেম্বাৰশিপ লৈছো স্বেচ্ছাই আমি অংশগ্ৰহণ কৰিছো স্বেচ্ছাই অংশগ্ৰহণ কৰি আমি কি কৰিলো যে আমি সিদ্ধান্ত ললো যে আমাৰ যেটো ব্যৱসায় অনুষ্ঠান হ'ব সেই অনুষ্ঠানটো বা আমাৰ সমবায় প্ৰতিষ্ঠানটো আমি নিজেই পৰিচালনা কৰিম আমাৰ মাজতেই আমি পৰিচালনাৰ ব্যৱস্থা কৰিম যে আমাৰ কোনো আউটসাইডাৰে আহি আমাক পৰিচালনা নকৰে কোনো ধৰণৰ XYZ মেনেজ নকৰে বা আমাক গভৰ্ণ নকৰে আমি আমাৰ ভিতৰতে আমাৰ মাজতে আমি কাৰোবাক হয়তো এটো এটা লিডাৰশিপৰ দায়িত্ব দিম বা লিডাৰশিপ বনাম লিডাৰশিপ ক্ৰিয়েট কৰিম সো সেই লিডাৰশিপৰ থ্ৰু দ্যাট লিডাৰশিপ আমি আমাৰ অনুষ্ঠানটো আমি কি কৰিম পৰিচালনা কৰিম তাৰমানে আমি কি কৰিম যে আমি ডেমোক্ৰেটিক্যালি যাব লাগিব তেতিয়া ডেমোক্ৰেটিক্যালি মানে যে নহয় মই লিডাৰ হোম মোক লিডাৰ আপুনি কৰিবই লাগিব এনেকুৱা ধৰণৰ বাধ্যবাধকতা নাথাকিব আমি কি বিচাৰিম যে আমাৰ মাজত যিখিনি মানুহক আমি এফিচিয়েন্ট বুলি ভাবো কি কাম কৰিবলৈ যে আমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰিবলৈ এফিচিয়েন্ট বুলি ভাবিলে আমি তেওঁক আমি দায়িত্ব দিম আৰু তেওঁ দায়িত্ব ল'ব লাগিব দ্যাট ইজ ৰেসপন্সিবিলিটি দায়িত্ব আমি দিলে তেওঁ দায়িত্ব ল'ব লাগিব আৰু দায়িত্ব আমি কাক দিম যে আমি সেইজন মানুহক দিম যিজন মানুহে নেকি আমাৰ এই যি অনুষ্ঠানটো পৰিচালনা কৰিব পাৰিব গতিকে এই দায়িত্বটো দিয়াৰ যি পদ্ধতি বা দায়িত্ব পালন কৰাৰ যি পদ্ধতি এই গোটেইখিনি আমাৰ ডেমোক্ৰেটিক্যালি কন্ট্ৰোল হ'ব লাগিব তাৰ পিছতে আহিলে ইকুৱেলিটি সমতা ইকুৱেলিটি মানে কি বুজাইছো যে মই ইয়াত কোনো ধৰণৰ ডিসক্ৰিমিনেশনৰ সহায় নলম আশ্ৰয় নলম ডিসক্ৰিমিনেশন মানে মই ধৰি লৈছো যে আমাৰ মাজত 100 জন সদস্য আছে অংশীদাৰ আছে এই 100 জনৰ ভিতৰত এই 100 জনৰ ভিতৰত প্ৰত্যেকজন মানে 99+1 100 জনৰ কথা যদি মই বুজাবলৈ যাওঁ 99+1 বুলি ক'ব পাৰো যে 99+1 এ +1 যিজন সেই +1 জনেও যি বেনিফিট পাব আৰু 99 এও হে একেই বেনিফিট পাব তাৰমানে আমি ইকুৱেলি আমি ডিস্ট্ৰিবিউশনটো কৰিব লাগিব আমি এটা বেনিফিট কৈছো যে এটা বেনিফিট 10 জন মানুহৰ কাৰণে আৰু সেই বেনিফিটটো বাকি 90 জন মানুহৰ কাৰণে নহয় এটো সমবায়ত হ'ব নোৱাৰে বেনিফিটস বা তাত যি ধৰণৰ কামকাজ হ'ব যি ধৰণৰ ব্যৱসায় হ'ব তাত যি ধৰণৰ চৰ্চা হ'ব সেই আটাইবিলাকৰে অংশগ্ৰহণ বা অংশীদাৰিত্ব প্ৰত্যেকজন মানুহেই পাব হেতু হৈছে ইকুৱেলিটি তাৰ পিছতে আহিলে ইকুইটি মই কি বুজাইছো যে যেতিয়া আমি অংশগ্ৰহণ কৰিছিলো ভলান্টাৰিলি স্বেচ্ছাই তেতিয়া আমি এটা কথা বুজিছিলো যে আমি
এটা অংশীদাৰিত্বৰ মাচুল বা যাক আমি শ্বেয়াৰ কেপিটেল বুলি কওঁ বা শ্বেয়াৰ এমাউণ্ট বুলি কওঁ শ্বেয়াৰ হোল্ডাৰ হয় যিজন অংশীদাৰে যিজন মানুহে অংশগ্ৰহণ কৰিব আহিব তেওঁক শ্বেয়াৰ হোল্ডাৰ বুলি ক'ম আৰু যিজন মানুহে যিটো শ্বেয়াৰ এমাউণ্ট দিব শ্বেয়াৰ মানি দিব সেই শ্বেয়াৰ মানিটোক আমি কি ক'ম ইকুইটি বুলি ক'ম তাৰমানে আমি এই যিখিনি মানুহে এই অনুষ্ঠানটো গঠন কৰিলোঁ সেই অনুষ্ঠানটো গঠন কৰোঁতে আমি যিখিনি আমাৰ ফালৰ পৰা কণ্ট্ৰিবিউশ্যন ফিনেন্সিয়েল কণ্ট্ৰিবিউশ্যন আমি তাক দিলোঁ কাৰণ ফিনেন্সিয়েল কণ্ট্ৰিবিউশ্যন নিদিলেতো আপোনাৰ অনুষ্ঠান এটা গঠন হৈ নুঠে ইটো আৰু কিবা পুলি এটা পুতিলোঁ বা গুটি এটা ৰোপণ কৰিলোঁ আৰু গুটিটোৰ পৰা গছ এডাল হ'ব এনেকুৱা ধৰণৰ কথা নহয় ইয়াত আমাৰ ফিনেন্সিয়েল কণ্ট্ৰিবিউশ্যন বা অৰ্থনৈতিক অংশগ্ৰহণৰ প্ৰয়োজন আছে আৰু যেতিয়া অৰ্থনৈতিক অংশগ্ৰহণ হৈছে তেতিয়া আমি কি কৰিছোঁ প্ৰত্যেকজনেই এই অনুষ্ঠানটোৰ এজন মালিক হৈ উঠিছোঁ আৰু সেই মালিকীস্বত্বটোৰ কথাই কৈছোঁ ইকুইটি আৰু তাৰপিছতে আহিলে ছলিডাৰিটি মানে মই কি বুজাইছোঁ যে ছলিডাৰিটিটো মানে হৈছে যে মই মোৰ ভিতৰত আমাৰ মাজত যিখিনি মানুহ আছে সেই মানুহখিনিৰ মাজত এটা মহানুভৱতা বা সৎ ভাৱ আছে নে নাই যেতিয়া নাথাকিব ই কিন্তু সমবায়টোৰ কাৰণে এটা দুৰ্ভাগ্যজনক স্থিতি হৈ পৰিব আৰু যেতিয়া দেখিব যে কিছুমান সমবায় সমিতিত আমি যেনেকৈ আমুলৰ কথা কৈছোঁ আমুল ইজ এ ছাকচেছ ষ্টৰী আমাৰ ইণ্ডিয়াত ভাৰতত আমুল এটা ছাকচেছ ষ্টৰী যদি আমুলটো ছাকচেছ হৈছে আমুলটো ছাকচেছ হোৱাৰ মূলতে হৈছে তেওঁলোকৰ অনেষ্টি তেওঁলোকৰ ছলিডাৰিটি তেওঁলোকৰ যিটো মানে ভেলুজ যিখিনি ভেলুজ আমাৰ কোঅপাৰেটিভত কৈছে এই আটাইখিনি ভেলুজে আপুনি দেখিব আমুলত আছে আজিও আপুনি এটা সাংঘাতিক ভুল আপুনি আমুলত ধৰিব নোৱাৰে বা সৰু সাধাৰণ ভুলো এটা ধৰিব নোৱাৰে কি ভুল ধৰিব নোৱাৰে যে তাৰ প্ৰডাক্ট বেয়া তাৰ প্ৰাইচিং বেয়া তাৰ মাৰ্কেটিং বেয়া তেওঁলোকৰ প্ৰফিট হোৱা নাই তেওঁলোকৰ মেম্বাৰ্ছ বেনিফিটেড হোৱা নাই মেম্বাৰ্ছৰ ভিতৰত ডিছপিউট হৈছে তেনেকুৱা কোনো ধৰণৰ কথা হোৱা নাই কিয় যে তেওঁলোকে এই ভেলুজখিনি ফ'ল' কৰিছে এই মূল্যবোধৰ যিখিনি সূচকাংশ এইখিনি আমি ফ'ল' কৰি আছে গতিকে যদি এনেকুৱা ধৰণে আমি এই ভেলুজখিনিক আমি ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে ভেলুজখিনি ফ'ল' কৰিলে আমি কোঅপাৰেটিভ যিখিনি মেম্বাৰ সমবায়খনৰ ভিতৰত সমবায় সমিতিখনৰ ভিতৰত বা সেই সহকাৰী অনুষ্ঠানটোৰ ভিতৰত যিখিনি অংশগ্ৰহণকাৰী বা অংশীদাৰ থাকিব সেই অংশীদাৰখিনিৰ মাজত এটা অট'মেটিকেলি অনেষ্টি আহিব আৰু সেই অনেষ্টি আহিবৰ কাৰণে কিন্তু আমাক অপেননেছৰ এটা দৰকাৰ অপেননেছ কেনেকুৱা ধৰণৰ যে যেতিয়াই দেখিব যে আমি লুকাই ৰাখিম ট্ৰান্সপাৰেঞ্চি নাই আমি 100জন মেম্বাৰৰ আগতেই আমি প্ৰত্যেকটো কথাই খোলাখুলিকৈ কথা পতা নাই খালি 10জন মেম্বাৰৰ লগত পাতিছোঁ বা 2-3জন মেম্বাৰে বেলেগে কথা পাতিছে আৰু বাকী 90জন মানুহে বা 85জন মানুহে কি কৰা নাই কোনো ধৰণৰ কথাই গম পোৱা নাই তেতিয়াহ'লে কিন্তু ইয়াত এক্টিভ পাৰ্টিচিপেশ্যন নহ'ব আৰু একেবাৰে শেষত আপুনি চাওকচোন ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড কেয়াৰিং ফৰ আদাৰ্ছ ছ'চিয়েল ৰেছপনচিবিলিটি এতিয়া চাওক আমি যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ বা আপুনি জন্মগ্ৰহণ কৰিছিল তেতিয়া আপুনি শিশু অৱস্থাত কি কৰিছিলে কমপ্লিটলি ডিপেণ্ডেণ্ট আছিলে কাৰ ওপৰত আপুনি হয়তো মা দেউতাৰ ওপৰত বা দাদা বাইদেউহঁতৰ ওচৰত বা এনেকুৱা ধৰণৰ আত্মীয় সম্বন্ধীয়ৰ ওচৰত তেতিয়া এই কমপ্লিট ডিপেণ্ডেঞ্চিটোৰ যদি আমাৰ হিউমেন বিইঙৰ এটা কেৰেক্টাৰ হয় তেতিয়াহ'লে আমি ছ'চিয়েল বিইং নহয় জানো তাৰমানে আমাক মানুহৰ প্ৰয়োজন আৰু যদি মানুহৰ প্ৰয়োজন দ্যাট মিনছ উই হেভ ছ'চিয়েল ৰেছপনচিবিলিটি আমি সামাজিক দায়বদ্ধতাটো আমি পালন কৰিবই লাগিব যেতিয়া সামাজিক দায়বদ্ধতাৰ পৰা আমি ওলাই আহিম তেতিয়াই দেখিব ইউ উইল বি আইচলেটেড আমি আইচলেটেড হৈ যাম আইচলেটেড হৈ যোৱাৰ লগে লগে মোৰ যদি মনৰ ভিতৰত এটা কেয়াৰিং বুলি শব্দটো আছিলেও মই কিন্তু কাৰো কেয়াৰ কৰিব নোৱাৰিম কাকো মই নাৰ্ছিং কৰিব নোৱাৰিম শুশ্ৰূষা কৰিব নোৱাৰিম মৰম আদৰ সাদৰ কৰিব নোৱাৰিম কাৰো মানে যতন ল'ব নোৱাৰিম আৰু যেতিয়া যতন ল'ব নোৱাৰিব তেতিয়াহ'লে আপুনি আকৌ আইচলেটেড হৈ যাব আৰু যেতিয়া ইয়াৰ বিপৰীত কথাটো হ'ব যে আপুনি ছ'চিয়েলি ৰেছপনচিবল আপুনি কাৰোবাৰ যতন ল'ব পাৰিছে আপুনি সেই যতন ল'ব পৰা এটা অনুষ্ঠানৰ অংশীদাৰ হৈছে দ্যাট মিনছ আল্টিমেটলি আপুনি কি হ'ব এটা সন্মানৰ আপুনি সন্মান পাব পৰা ব্যক্তি হ'বনে সন্মানীয় ব্যক্তি হ'ব সন্মানীয় ব্যক্তি এতিয়া চাওক আমি সমাজত আমাৰ সমস্যাটো ক'ত হৈ যায় আমি সন্মানটো জোৰ জুলুমকৈ বিচাৰোঁ মোক সন্মান দিব লাগে মোক গামোচাখন আমি অসমীয়া সমাজত যিটো বিচাৰোঁ যে সন্মান মানে গামোচা পিন্ধাই দিলে সন্মান কৰাৰ নিচিনা হয় মোক গামোচাখন পিন্ধাই দিব লাগে মই ইমানখিনি টকা আপোনালোকক দিম
সন্মান তেনেকৈ আপুনি কিমানবাৰ ক্ৰয় কৰিব কিন্তু যেতিয়া আপুনি দেখিব যে এই ব্যৱস্থাটোৰ মাজেৰে গৈছে আপুনি ছ'চিয়েল ৰেছপন্সিবিলিটি ফলো কৰিছে আপুনি ছ'চিয়েলি ৰেছপন্সিবল হয় আপুনি কেয়াৰিং বুলি শব্দটো আপুনি ফলো কৰিছে আপুনি কাৰোবাৰ যতন লৈছে কাৰোবাৰ দুখ কষ্টত সহায় কৰিছে তেতিয়া দেখিব যে আপোনাক সদায়ে গামোচা পিন্ধাই থাকিব আপুনি নিবিচাৰিলেও পিন্ধাব ধৰি পাইছেনে কথাটো গতিকে এনেকুৱা ধৰণৰ শব্দ কিছুমান এই সমবায় বা কোঅপাৰেটিভৰ লগত জড়িত আছে যিবিলাক শব্দ নেকি সঁচাকৈ কিছুমান হলিষ্টিক ৱৰ্ড আপুনি চাওক অনেষ্টি ethical values of honesty বুলি কৈছো honesty openness social responsibility caring solidarity equality self responsibility self help এই গোটেইবিলাক কথা এটা অনুষ্ঠানৰ এটা অংশীদাৰ গতিকে এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানত নেকি কেৱল মই আই মি এনেকুৱা ধৰণৰ শব্দ নাই ইয়াত সদায় উই আছ এনেকুৱা ধৰণৰ আমি বুলি আমাৰ বুলি এটা শব্দৰ য'ত প্ৰয়োগ হয় আমাৰ শব্দটো য'ত প্ৰয়োগ হৈছে তাত দেখিব ইয়াত মানুহ জড়িত হৈ থাকে আৰু মই বুলি কোৱাৰ লগে লগে মই এজন মানুহ আৰু আমাৰ বুলি কোৱাৰ লগে লগে এজনতকৈ বেছি মানুহ আৰু যেতিয়া এজনতকৈ বেছি মানুহ সেই তেনেকুৱা এটা অনুষ্ঠানক আপোনাৰ দৰকাৰ আছে নে নাই আৰু যদি আছে বুলি ভাবে যদি আপুনি অলপমান বিশ্লেষণ কৰি দেখে যে নহয় মইতো অকলে মোৰ জীৱনটো পাৰ কৰিব নোৱাৰো ৰান কৰিব নোৱাৰো চলাই নিব নোৱাৰো মোক কাৰোবাৰ সহায়ৰ প্ৰয়োজন কোনোবাই মোক সহায় কৰিবই লাগিব তেতিয়াহ'লে মই সেই অনুষ্ঠানটোত এনেধৰণে য'ত ওতপ্ৰোতভাৱে জড়িত হ'ব লাগে যে মোক প্ৰত্যেকটো সময়তে মোক সেলফ হেল্পত সহায় কৰে মই প্ৰত্যেকটো সময়তে মই ইকুৱেল ট্ৰিটমেণ্ট পাম আৰু প্ৰত্যেকটো সময়তে মই কি হ'ম যে উপকৃত হ'ম আৰু মই উপকৃত হ'লেই নহ'ব মই কাৰোবাক আৰু উপকৃত কৰিব লাগিব গতিকে এনেকুৱা এটা অনুষ্ঠান এটা সমবায় আৰু চব আপুনি চাওক যেতিয়া সমবায় বুলি ক'লে অকণমান আমাৰ অসমীয়া শব্দটোত অকণমান বেলেগ ধৰণৰ উচ্চাৰণ হয় কিন্তু যেতিয়া আপুনি হিন্দী শব্দটো চাব সহকাৰী মানে সহায় কৰা হেল্প সমবায় আচলতে নাথিং ইটছ অনলি হেল্প দুটা হেল্প এটা হৈছে ছ'চিয়েল এটা হৈছে অৰ্থনৈতিক ইকনমিক ছ'চিঅ' ইকনমিক মই আগতেও কৈছোঁ যে ছ'চিঅ' ইকনমিক নিডছ মোৰ ছ'চিঅ' ইকনমিক নিডছ আছে সামাজিক মোৰ প্ৰয়োজন আছে সামাজিক উন্নয়নৰ প্ৰয়োজন আছে ভাল এখন সমাজৰ মোৰ দৰকাৰ আছে ভাল এটা অৰ্থনীতিৰ মোৰ দৰকাৰ আছে মই কৈছোঁ যে সমাজ আৰু অৰ্থনীতি দুয়োটাই ওতপ্ৰোতভাৱে জড়িত যদি সমাজ আৰু অৰ্থনীতি দুয়োটাই ওতপ্ৰোতভাৱে জড়িত হয় তেতিয়াহ'লে সেই সমাজ আৰু অৰ্থনীতি দুয়োটাকে একেলগে আগবঢ়াই নিব পৰা অনুষ্ঠানটো হৈছে কোঅপাৰেটিভ এতিয়া চাওক এটা ব্যক্তিগত যিটো কোম্পানী বুলি কম আমি প্ৰাইভেট কোম্পানী ব্যক্তিগত অনুষ্ঠান ব্যক্তিগত ব্যৱসায়িক অনুষ্ঠানটোৰ কিন্তু দুইটা বস্তু পেৰেলেলি নিব নোৱাৰিবও পাৰে যেটোক আমি ছ'চিয়েল এণ্ড ইকনমিক বুলি কৈছোঁ হয়তো ইকনমিক ডেভেলপমেণ্ট বা গ্ৰোথ হ'ব পাৰে কিন্তু ডেভেলপমেণ্ট নহ'বও পাৰে গ্ৰোথ হ'ব পাৰে নিউমাৰিকেল চেঞ্জেছ হ'ব পাৰে যে সাংখ্যিকভাৱে নাম্বাৰ চেঞ্জেছ হ'ব পাৰে যে আমাৰ ইয়াত ইমানখিনি মানুহ আছিলে কোম্পানীটোত এতিয়া মানুহ বাঢ়ি গৈ আছে কোম্পানীটোত প্ৰফিট ইমান হৈছিলে কোম্পানীটোৰ প্ৰফিট ইমানলৈকে বাঢ়ি গ'ল যোৱা বছৰ ইমান আছিলে এই বছৰ প্ৰফিট ইমানখিনি বাঢ়ি গ'ল প্ৰফিট পাৰ্চেণ্টেজটো বাঢ়ি গৈ থাকিব পাৰে কিন্তু ছ'চিয়েল চেঞ্জ বা ডেভেলপমেণ্ট নহ'বও পাৰে কিন্তু যেতিয়াই আমি সমবায় বা সহকাৰী প্ৰতিষ্ঠান বা অনুষ্ঠানৰ কথা ক'ম তেতিয়া কিন্তু ইয়াত কেৱল ইকনমিক বেনিফিটৰ কথাই আমি কোৱা নাই ইয়াত ছ'চিয়েল বেনিফিটৰ কথাও কৈছোঁ বিকজ প্ৰত্যেকটো শব্দৰ লগতে এই ছ'চাইটি সমাজৰ কথা জড়িত হৈ আছে গতিকে ই এটা সামাজিক অনুষ্ঠান গতিকে এই সামাজিক অনুষ্ঠানটোক আপুনি যদি সামাজিক অনুষ্ঠান বুলি নধৰি এটা ৰাজনৈতিক অনুষ্ঠান বুলি ভাবি লয় বা ইয়াক এটা আপোনাৰ ব্যক্তিগত লাভৰ কাৰণে গঢ় দিয়া এটা অনুষ্ঠান বুলি ধৰি লয় তেতিয়াহ'লে আপুনি আচলতে এখন সমবায় সমিতি বা সহকাৰী অনুষ্ঠানৰ আপুনি অংশীদাৰ হোৱাটো উচিত নহয় থেংক ইউ so much